আচলতে APSC CC মোৰ এইটো থাৰ্ড এটেম্প্ট আছিলে। ফাৰ্ষ্ট এটেম্প্টত মই প্ৰিলিমছ ক্লিয়াৰ কৰিছিলোঁ আৰু কিন্তু মেইনছ ক্লিয়াৰ কৰিব পৰা নাছিলোঁ। যিটো ছেকেণ্ড এটেম্প্ট আছিলে তাত মই প্ৰিলিমছ আৰু মেইনছ দুয়োটা উত্তীৰ্ণ হৈছিলোঁ, কিন্তু ভাইভা দিছিলোঁ, ফাইনেল লিষ্টত নাম নাহিল মোৰ। আৰু এইটো মোৰ APSC CC 2024 এইটো থাৰ্ড এটেম্প্ট আছিলে। মই আচলতে যেতিয়া ইউনিভাৰ্চিটিত 2019 চনত গুৱাহাটী বিশ্ববিদ্যালয়ত এডমিশ্যন লৈছিলোঁ, তেতিয়াৰ পৰাই আচলতে স্থিৰ কৰি লৈছিলোঁ যে মই চিভিল ছাৰ্ভিচৰ ফালে যাম। আৰু তেতিয়াই আচলতে হাতত দুটা লাইন আছিলে, এছিষ্টেণ্ট প্ৰফেচাৰ নাইবা চিভিল ছাৰ্ভিচ। তেতিয়াই ডিচিশ্যন লৈছিলোঁ যে মই চিভিল ছাৰ্ভিচৰ ফালে যাব বিচাৰোঁ। আৰু আমি মানে মাষ্টাৰ্ছ যেতিয়া আমাৰ শেষ হ'ল 2021 চনত, তাৰপিছতেই ADRE এডভাৰটাইজমেণ্ট আহিছিল, ADRE 1। আৰু তেতিয়া মই ADRE প্ৰিপাৰেশ্যনত লাগি গ'লোঁ। কাৰণ তেতিয়া এনেকৈ এটা সুযোগ এটা ল'লোঁ, ভাবিলোঁ যাতে প্ৰথমতে এটা গ্ৰেড 3 জবত সোমাই ল'লে এটলিষ্ট ফাইনেন্সিয়েল ইণ্ডিপেণ্ডেঞ্চটো আহিলে বাকী APSCটো যিহেতু এটা লং প্ৰচেছ হয়, কৰি যাব পাৰিম, এবাৰ লাগক, দুবাৰ লাগক, তিনিবাৰ লাগক, বয়স যিহেতু হাতত যথেষ্ট আছিলেই। আৰু তাৰপিছত মই 1 জুন তাৰিখ 2023 চনত আছাম পুলিচ হেডকোৱাৰ্টাৰ্ছত এগৰাকী জুনিয়ৰ হিচাপে জইন কৰিলোঁ। আৰু তেতিয়াৰ পৰা আচলতে মই প্ৰিপাৰেশ্যনটো কৰি গ'লোঁ। আৰু সেইবাৰে এনেই এক্সামটো কেনেকুৱা হয় চাবৰ কাৰণে প্ৰিলিমছটো মই এপিয়াৰ কৰিছিলোঁ, আৰু প্ৰিলিমছ ক্লিয়াৰ কৰিছিলোঁ, কিন্তু মেইনছ ক্লিয়াৰ নহ'ল। তাৰপিছত মই লাষ্ট টাইম যিটো এক্সাম আছিলে APSC CC 2023, যিটো 2024 হৈছিলে, সেইটোত মই পুলিচ হেডকোৱাৰ্টাৰত চাকৰি কৰি থাকি প্ৰিলিমছ ক্লিয়াৰ কৰিলোঁ, মেইনছ ক্লিয়াৰ কৰিলোঁ, ভাইভাত অৱতীৰ্ণ হৈছিলোঁ, কিন্তু 16 মাৰ্কৰ কাৰণে মোৰ যোৱা বছৰ ৰেংক নাহিলে। আৰু এইবাৰ এইটো মই থাৰ্ড এটেম্প্ট, মই ক'লোৱেই। আৰু থাৰ্ড এটেম্প্টটো মই পুলিচ হেডকোৱাৰ্টাৰত চাকৰি কৰি থকাৰ পিছত লগে লগেই প্ৰিপাৰেশ্যন চলাই গৈ আছিলোঁ। তেনেকৈ প্ৰিলিমছ পাছ কৰিলোঁ। প্ৰিলিমছৰ পিছত মই ভাবিলোঁ যিহেতু মই চাকৰি কৰি আছোঁ, সময়ৰ নাটনি, গতিকে মই এটা মেইনছ ক্ৰেছ কৰ্চ লোৱা ভাল হ'ব। আৰু তেতিয়া মই SPM IAS একাডেমীত আচলতে এটা মেইনছ ক্ৰেছ কৰ্চ লৈছিলোঁ। আৰু তাৰপিছত মই এইবাৰ মূলতঃ মই যিখিনি আগৰ ভুল তাৰ পৰা শিকি লৈ এটাই গুৰুত্ব দিছিলোঁ যে নলেজটোৰ আচলতে চিভিল ছাৰ্ভিচত অকল নলেজে কাম নকৰে, সেইটো কনচিষ্টেঞ্চি আৰু লিখা অভ্যাস যিটো। কাৰণ তাৰপিছত মই সেইকাৰণে এইবাৰ এনচাৰ ৰাইটিঙত যথেষ্ট গুৰুত্ব দিছিলোঁ, মই মক টেষ্টো দিছিলোঁ। আৰু মই ভাবোঁ যে এইবাৰ যিটো সফলতা আহিছে তাৰ মূলতে এনচাৰ ৰাইটিং। কাৰণ মই যোৱা বছৰ মই পেপাৰ বহুত এৰি আহিছিলোঁ, কিন্তু এইবাৰ মই গোটেই পেপাৰ কমপ্লিট কৰি আহিছোঁ, আৰু সেইকাৰণে হয়তো মই এটা ভাল ৰেংক পাবলৈ সক্ষম হৈছোঁ।